কি নাম? রমজান আলী। ক'ত ঘৰ? রঙিয়া মুজারা। কি কেছত ধৰিছে? গাড়ি চুৰ কৰিছা? গাড়ি নাই। কি চুৰ কৰিছিলা? কি গাড়ী? ব্যাটারি গাড়ি, বাইক। কেইখনমান চুৰ কৰিছা? কিমান দিনৰ পৰা কৰি আছে এনেকুৱা কাম? নতুন কৰিছে, মই কৰা নাই। মই লগত গৈছোঁ, লগত যাই কিনে মই চুৰ কৰা নাই, সিহঁতে চুৰ কৰিছে। পুলিচে মই লগত থকাৰ সময়ত মোকো ধৰি লৈছে। কোন আছিল সিহঁত, মানে আৰু কোন আছিল? সিহঁতে বাৰিছ নামৰ এটা ল'ৰা এটা আছিল, পলাইছে আৰু জামাই আছিল, পলাইছে, মোক ধৰিছে। ৰাতিৰ পৰা নিলে কোনটো ৰাস্তা দি নিছিলি? কি কাম কৰিছিলে? আৰু এৰা গোটেই এই যে কোনো যে গাড়ীখন ঘৰৰ ওচৰত বিক্ৰী কৰিলে, গাড়ীখন দাম কিমান পাইছিলে? 11,500 টকা দিছে। ৰাৱণক কিমান ভাগ দিছিলে? বেছি লৈছে, মানে 5,500 টকা লৈছে, 6,000 টকা লৈছে আৰু 6,000 লৈছে। তাৰপিছত আৰু এখন যোৱাৰাতি যে গাড়ীখন নিলে সাহানো নিছে নে কলেজ চকৰ নিছিলে? সাহানো ডাইৰেক্ট পুঠিমাৰি দিছিলে। পুঠিমাৰিত ৰাতি গাড়ীখন থৈ ৰাতি তাতে আছে নে খোজ কাঢ়ি আছে? মানে গাড়ী কি কৰি আছে তাহাঁতে? লাইন গাড়ী তো ৰাতি 2টা বজাত ক'ত গাড়ী পাবি? ৰাতি গাড়ীখন ক'ত ৰাখিছিলি? তাতে মাথুৰি লাগিছে। কিমান দিছে পইচা? মানে বিক্ৰী হয় নাই আৰু, মানে কাষ্টমাৰ পোৱা নাই। এতিয়া গাড়ীখন যদি আমি তোৰ লগতে যাই গাড়ীখন পাম নে নাপাম? গাড়ীখন পাম। গাড়ী বেটি চেটি নহ'লে কিন্তু ভাই তোৰ আগত দাঁত চাকিলেও নহ'ব, এইটো সঁচা কথা। আৰু আগৰ কোনো গাড়ীখন নেমতে ক'ৰ পৰা কেনেকে ক'ত কেনেকে কানেকশ্যন কৰিছিলি? পুলিচ নাই নাই ভালকে ডাঙৰকে কওঁ। কোনো গাড়ীখন কোন কোন জড়িত আছে? কোনো গাড়ীখন ঘৰৰ ওচৰত কেই জেগাত বিক্ৰী হৈছে কচোন? আমি কিমানত দিছে? সেইখন 11,000 দিছে। 11,500 ই ৰিক্সাখন পায় নেকি? এটা বেটাৰীৰ দাম নহয়। চোৰাং গাড়ী নিদিলে একো কৰিব নোৱাৰে ন, তই কেছ কৰিব নোৱাৰে। জানে চুৰ কৰা বুলি। তাৰমানে এইটো চোৰ যোনে কিনছি সেই মানুহটো বাৰিছো যাওক। কিনে মানুহটো ব্যক্তিটো কোন? কিনে ব্যক্তিজন কোন? মানে কি বাৰিছো যাওক? আমাৰ বাৰিছো যাওক মানে মানুহ জখাই দিছে। তোৰ মেইন বছ কোন? মেইন বছ বাৰিছে মানে বাৰিছো যাওক কৈছে, ঘূৰি যাওক সেই মানুহ যাত্ৰাত যোনে কিনিছে সেই মানুহ বাৰিছো যাওকে কণ্টেক্ট কৰিছে। মানে সিহঁতৰ থ্ৰু দি কামটো কৰা তই যে গাড়ী লাগে বুলি ক'লি, তেতিয়া আমাৰ ইয়াৰ পৰা গাড়ীখন উঠে দে। আৰু এই বাৰিছো যাওক কবা বহুত দিন হৈছে, এই বাৰিছো যাওক ফাৰ্ষ্ট মানে চুৰ কৰি দিছে। ফাৰ্ষ্ট চুৰ কৰি দিছে? এই দুখনে চুৰ কৰিছো, এটা আগত এখন চুৰ কৰিছো, বাইক চুৰ কৰিছো। বাইক এখানৰ এখন বাইক এৰে মানে আলহী ডাঙৰ মায়াকৰ গাড়ীখন চুৰ কৰি বাইকখন চুৰ কৰি ক'ত দিব লাগিছিলে? বাইকখন চুৰ কৰি লোহাটিঙত দিলে আৰু ডেম্পুত দিলে আৰু মানে ডেম্পু মাৰি তিনটে চুৰ কৰিছে আৰু বেলেগ চুৰ কৰে না? কি কি চুৰ কৰিছে কৈছে? আৰু কি কি চুৰ কৰিছিলি? আগতে নকৰে, মোবাইল চুৰ কৰিছিলো, গাড়ীটা আগত ড্ৰাইভাৰ কৰে। অলপতে মোবাইলত এটা চুৰ কৰিছিলি নেকি জ্বৰ ৰবিবাৰে? তাৰ আগত আৰু গোটেইখিনি কথা লগ বন্ধুৰ কথাবিলাক লগ বন্ধুৰ কথাবিলাক গমেই পা। ৰাৱণে আমাৰ এই লোকেল পৰা কি কি চুৰ কৰিছে এনে ক'ব পাৰিবি নেকি? ক'ব পাৰিবি নেকি? ৰাৱণে লোকেল পৰা ৰিচেণ্টলি তাৰমানে আমাৰ এটা মটৰ চুৰ হৈছে। আগতে চুৰ কৰিছে, এতিয়া চুৰ আছে, মোৰ ডাইৰেক্ট নামে কৈ দিওঁ, মিলি কিনে নাম কৰিছে যিটোতো আজি 4 মাহ হ'ল নাই? 4 মাহ নাই। আগতে মই আজি বহুত দিন আগতে গণেশ যা দেখা পা কেইটামান দিন দেখা আহি থাকো। এতিয়া আমাৰ মটৰ চটৰ গিলা চুৰ কোনে কৰি আছে? আগতে বৰ্তমান আগৰ কথা কৈ লাভ নাই, বৰ্তমানৰ কথা। মই চুৰ কৰা নাই মটৰ। মই আজি ৰাৱণে চুৰ কৰিছে নেকি? কওঁ ৰাৱণে মটৰ চুৰ কৰিব পাৰে, মই ডাইৰেক্ট নকওঁ। কৰিব পাৰে না? ফাইনেল কওঁ তাৰ যে মোবাইল গিলা আছে তাৰ হাতত চোৰাং মোবাইল তাৰ গিলা কিনে তো দম নাই না তাৰ চুৰ কৰা মোবাইলটো যোনটা আনছে এটাই তাৰ পাছৰ কৰা বুলি ক'ৰ পৰা? মিস্ত্ৰী ঘৰৰ পৰা। মিস্ত্ৰী ঘৰৰ পৰা চুৰ কৰিলে মতাত তো নিজিত না নাই? সেইটো কথা নাজানো। তই কিয় নাজানা এইটো কথা? মোৰ মোবাইলটোৰ কথা কৈছো। মোৰ মোবাইলটো আছে নেৰাৰ লগত মই নাই সিন্নাই, মই নাই আমাৰ নাম নো মই নাই সিন্নাই। হয়তো মই যদি থাকিলো মোক ভাগ মই পালো তাতে, মই মোবাইলটো কিনিব নুখুজিলে।
এতিয়া আমাৰ বেলেগ একো নাই পুলিচক ফোন চুৰ কৰিছে তো আজিলৈকে কাজিগাঁৱত চুৰ কৰিছিলি কাজিগাঁৱত চুৰ কৰিছিলি কাজিগাঁৱত ফোন বুলি কল ল'ৰাটোৰ স্কুল চাৰ্জিং গাড়ীখন চুৰ কৰিছিলি ক'ত দিছিলে গাড়ীখন ক'ত দিছিলি ঘৰ ওচৰত কোন কোন আছিল ৰাৱণৰতো আৰু যদি 3 নম্বৰ ব্যক্তি এটাৰ নাম কৈছিলি এইটো হ'ল বাৰুচ আছিল নেকি তোমাৰ লগত আছিল নেকি চৰকাৰত নাই মানে বেছি দিনত হেল্পাৰ আছিল আৰু এইটো আৰু যে নহওক সেইখন গাড়ী পালা যোৱা ৰাতি যে আমাৰ ইয়াৰ পৰা গাড়ীখন নিলে সেইখন কোন কৰিছে এইটো মানে 7জনমান চলি আমি চিচি টিভিত দেখিছো কোন কোন আছা মই কৈছো ৰাৱণৰ মই আছো তাকলে ৰাৱণৰ বা দূৰে মোবাইল আছে দূৰে ফোন মাৰি কিনে আছো ইয়াৰ পৰা ৰাৱণ উলিয়াই দিছি আৰু ৰাতি মই লৈ কিনে গুচি গৈছো মুছলিম মানুহ আৰু তাৰ পৰা গাড়ীখন ইয়াৰ পৰা উলিয়াই দিয়া ৰাৱণ হয় আৰু এতে নোসোমোৱাৰ আগত কাৰ কাৰ ঘৰত খুজিছিলে আমাৰ খুৰীহঁতৰ ঘৰত সোমাইছিলি নেকি সঁচা কথাটো কবি যে আমাৰ ইয়াতে যে ৰাৱণ তাতে সোমাইছিলি নেকি সঁচা কথাটো কবি তাতে আমি ৰেল লাইনৰ ওপৰত আহি কিনে বহিছো কথা পাতিছো তাতে অলপ বাবা খাইছো বাবা খাই কিনে আমাৰ ইয়াতে আমাৰ ঘৰত আমাৰ খুৰীহঁতৰ ঘৰত সোমাইছিলি নেকি এতে আৰু এখন তাত কৈছো এই আৰু বাৰুচে তাৰ জহকত তাতে বিক্ৰী কৰি দিছে গাড়ীখন জগাৰ আনি পেলাই সি জানে চোৰ কৰা বুলি জানে হা বাৰুচে জানে চোৰ কৰা বুলি জানে আৰু বহুত আগতে হিয়ে খুঁজছিল চোৰ কৰা গাড়ী চাই দি আৰু এটা কথা তাৰমানে এটা তোক ধৰছো ধৰাৰ পিছত যে আমি লগকেইটাৰ নাম কম এনে নামটো নকবি যদি সঁচাকে নামটো কৰা তেতিয়া এই নামটো কবি হয় কাৰণ কি তোৰ লগত সিহঁতেও মানে সেই যাব কিবা আছে আমাৰ দাদাটো ঘৰত সোমাইছিলে না ৰাৱণে লৈছে এটা মই গমেই পাওঁ নাই ৰাৱণে লৈছে ঠিক আছে ভিডিঅ'টো দেখাই দিওঁ নেকি CC 230